নমস্কাৰ গুড মৰ্নিং মই পলাই আপোনালোকে চাই আছে পলাছ আছাম এটা বহুত বেছি ভাল খবৰ লৈ আহিছোঁ কাৰণ আমাৰ এইকেইদিন চি এম ছাৰে যিহেতু মিটিঙে ঘূৰি ফুৰিছে তাৰে আমাৰ কেণ্ডিডেটসকলে সুধিছে চি এম ছাৰক যে পৰীক্ষা কোনটো মাহত হ'ব কাট অফ লিষ্ট কোনটো মাহত দিয়া হ'ব আৰু চি এম ছাৰে তাৰে মানে অকণমান তথ্য দিলে যে কাট অফ লিষ্ট বা পৰীক্ষা কোনটো মাহত হ'ব আৰু লগতে চি এম ছাৰে মাজে মাজে ফেচবুক লাইভত আহে তোমালোকে হয়তো গমেই পোৱা লাইভবোৰ চাই থকা চি এম ছাৰৰ আমাৰ গেট 3 গেট 4 বিগ আপডেট দিছে আৰু নতুন ভেকেঞ্চি আহিব 2025 আৰু লগতে এক্সামক লৈ যেহেতু ফেব্ৰুৱাৰী মাৰ্চ মাহ বুলি কয় চি এম ছাৰে কোনটো মাহত হ'ব ডাইৰেক্ট কোৱা নাই ফেব্ৰুৱাৰী মাৰ্চ মাহত বুলি কয় এনেকৈ অসম পুলিচৰ কনষ্টেবল ABUB যি আমাৰ ফিজিকেল টেষ্ট হৈ গ'ল তেওঁলোকৰ এক্সাম দিবলগীয়া আছে ড্ৰাইভাৰ সকলো আছে এক্সাম সেয়েহে আৰু লগতে যোৱাকালিও এটা চি এম ছাৰে এখন মানে মিটিঙত যাওঁতে আমাৰ কেণ্ডিডেটসকলে সুধিছিলে পৰীক্ষা কোনটো মাহত হ'ব চি এম ছাৰে তাকে অকণমান ক'লে কোনটো মাহত পৰীক্ষা আৰু লগতে আপডেটটো চোৱা তোমালোকৰ পৰীক্ষা কোনটো মাহত ৰিয়েলকৈ হ'ব মামা মামা স্যার স্যার আমি মামা মামা আসাম পুলিশৰ রিটেন কিটা হ'ব মামা আসাম পুলিশৰ রিটেন কিটা হ'ব অৰ্ডাৰ নিমিত মামা আসাম পুলিশৰ ৰিটেন ফেব্ৰুৱাৰী ৰাস্তাত ঠিক আছে মামা স্যার স্যার আমি মামা মামা আসাম পুলিশৰ রিটেন কিটা হ'ব মামা আসাম পুলিশৰ রিটেন কিটা হ'ব অৰ্ডাৰ নিমিত মামা আসাম পুলিশৰ ৰিটেন ফেব্ৰুৱাৰী ৰাস্তাত ঠিক আছে যোনটো কথা কৈছে সেইটো যেহেতু কৰি পেলাই আৰু চি এম ছাৰে বৰ্তমান কৈছে ফেব্ৰুৱাৰী মাহত হয়তো নহ'বগৈ এক্সাম ফেব্ৰুৱাৰীৰ পিছতে হ'ব বুলি কৈছে মই ধুনীয়াকৈ দেখাই দিছোঁ ভিডিঅ' ক্লিপটো চোৱা আৰু যদি চেনেলটো প্ৰথম ছাবস্ক্ৰাইব কৰি ল'বা যেতিয়া এনেকুৱা ধৰণৰ খবৰ বাতৰি পাবলৈ আৰু লগতে যিবিলাক চাকৰি ওলায় মানে নতুন চাকৰি তেতিয়া পাই থাকিবা আপডেটবোৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে ইয়াতে মই জনাই দিওঁ অসম চৰকাৰ যিবিলাক এতিয়া ফৰেষ্টৰ হওক ABUB কনষ্টেবল হওক অতি কম দিনৰ ভিতৰতে হয়তো মুক্তি পাব কাৰণ ইলেকশ্যনো আহি আছে ইলেকশ্যনৰ হয়তো আগত নহ'বগৈ পিছত হ'লেও হ'বগৈ কিন্তু আমি এতিয়াৰ পৰা প্ৰেক্টিচ কৰিব লাগিব আমি যদি অসম পুলিচৰ ABUB কনষ্টেবল যদি এপ্লাই কৰি পেলাই যোনখন ফিজিকেল টেষ্ট হয় আমি ফিজিকেল টেষ্টত আমি 1 নম্বৰ 2 নম্বৰৰ কাৰণে মানে ফিজিকেল টেষ্টত মাৰ্কটো কমি যায় সেয়েহে আমি এতিয়াৰ পৰা কষ্ট কৰিলে সেইটো মাৰ্কটো প্লাছ হৈ থাকিব আৰু লগতে ৰানিং কিছুমানৰ বেয়া হয় বা লং জাম্প নাহে এক্সেলেণ্ট এতিয়াৰ পৰা প্ৰেক্টিচ কৰিব লাগিব যিহেতু ফৰেষ্টৰ বৰ্তমান ফেব্ৰুৱাৰী মাহত দিয়া কথা কৈছে ফৰেষ্টটো আহিব এতিয়াৰ পৰা প্ৰেক্টিচ কৰিলে আমি তেতিয়া ফৰেষ্টৰ ফিজিকেল জমা যোনখন হ'ব সেইখন এটা ভাল নম্বৰ লৈ পাছ কৰিব পাৰিম তেতিয়া টেনশ্যনটো কমি যায় এতিয়া যেনেকৈ অসম পুলিচ ABUB আমাৰ কনষ্টেবলৰ কাৰণে ফিজিকেল পাছ কৰিলোঁ মাৰ্কটো কম হৈ আছে টেনশ্যনটো হৈ আছে কাট অফ লিষ্টত নাম আহিবনে নাই সেয়েহে কাট অফ লিষ্টৰ ৱেইট কৰি আছে সকলোৱে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা